আৰু ফাইনেলি আমি আহি পালোঁ আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনত ব্লু পেৰাডাইজ অফ নৰ্থ ইষ্ট য়েছ ডিমা হাছাও আৰু ফাৰ্ষ্ট আমাৰ ডেষ্টিনেশ্যনটো হৈছিলে উমৰাংচু গল্ফ ফিল্ড আৰু লেকত চ' ইয়াতে ব্লু পেৰাডাইজ কিয় কোৱা হয় আপোনালোকে যদি এবাৰ ভিজিট কৰে তেতিয়াহ'লে পূৰা গম পাব ইয়াৰে যিটো লেকৰ পানী আছে কমপ্লিট ব্লু হয় আৰু একদম পূৰা ক্ৰিষ্টেল ইমান ক্লিয়াৰ পানী ডিপটো আপোনাৰ এৰাউণ্ড 60-70 হ'ব ডেপথ কিন্তু গোটেই পানী ক্লিয়াৰ মানে এনেকুৱা লাগে একদম ওচৰত হয় হাত দিলে আমি চাগে পাই যাম আমাৰ তলৰ মাটিখিনি কিন্তু সেনেকুৱা একো নহয় পূৰা বহুত বেছি তাৰপিছত এতিয়া মই একদম ইম্পৰ্টেণ্ট কথা এটা মই চবকে ক'ব খুজি আছোঁ আপোনালোকে যদি ভাবি আছে মই ছেভিং কৰি আছোঁ তাৰপিছত মই ফুৰিব যাম আৰু এতিয়া জব কৰি থাকোঁ এতিয়া বিজনেছ কৰি থাকোঁ এতিয়া দোকান চম্ভালি থাকোঁ এতিয়া ঘৰ সংসাৰ কৰি থাকোঁ তাৰপিছত আমি ফুৰিব যাম তো প্লিজ আপোনালোকক কৈছোঁ সেই পিছত যদি আপোনালোকে ভাবিছে পিছত কেতিয়াও নাহে কাৰণ কি হ'ব পিছত আপোনাৰ ৰেছপনচিবিলিটিটো বহুত বেছি বাঢ়ি যাব পিছত আপুনি একদম টাইম নাপাব আৰু পিছত কি জানি আপুনি সেই যিটো ভাবি আছে সেই টাইমটো কেতিয়াও নাহে আপোনাৰ মেবি আপোনাৰ যেতিয়া পিছত হৈ যাব তেতিয়া আপোনাৰ এজটো বাঢ়িব আৰু এজ বাঢ়াৰ লগে লগে আপুনিতো কেতিয়াও সেই ঠাইবিলাক ভিজিট কৰিব নোৱাৰিব কাৰণ ঠাই ভিজিট কৰিবৰ কাৰণে হ'লে আপুনি অলপ হ'লেও ট্ৰেক কৰিব লাগিব অলপ হ'লেও খোজকাঢ়িব লাগিব তো অলপ হ'লেও আপোনাৰ তেতিয়া মেবি আঁঠুৰ বিষ হ'ব পাৰে তেতিয়া আপোনাৰ বহুত বেছি প্ৰব্লেম হৈ যাব পাৰে চ' পিছলৈ আপোনালোকে কেতিয়াও ৰখি নাথাকিব আৰু পইচাৰ টেনশ্যনটো আকৌ কৈছোঁ মই পইচাৰ টেনশ্যনটো আপোনালোকে প্লিজ একদম নল'ব পইচা এনেই মেনেজ হৈ যাব জাষ্ট আপোনালোকে অলপ নিজকে অলপ এপ্ৰিচিয়েশ্যন কৰক অলপ নিজকে সাহস দিয়ক যে এইবাৰ মই অলপ ঘূৰিম তো আপোনালোকক কৈছোঁ গাইজ ঘূৰাৰ নিচিনা হেপিনেছ আপোনালোকে চাগে ক'তো নাপাব এবাৰ যদি আপোনালোকে ওলায় স্পেচিয়েলি মই গাৰ্লছ দেন ৱমেনক কৈছোঁ মা বেহেন যোনে ভাবি আছে যে পিছলৈ ঘূৰিম এতিয়া মই সংসাৰটো ভালকৈ চলাই লওঁ মোৰ ল'ৰা ছোৱালী মোৰ যিটো হাজবেণ্ডৰ ফেমিলি মোৰ যিটো মাকৰ ফেমিলি মই হাজবেণ্ডৰ লগত ঘূৰিম মই মাকৰ লগত ঘূৰিম মই চাকৰি পোৱাৰ পিছত ঘূৰিম তো সেনেকুৱাৰ কাৰণে আপোনালোকে প্লিজ ৱেইট কৰি নাথাকিব যেতিয়াই টাইম পাইছে আপোনালোকে প্লিজ আপোনালোকে ঘূৰিব ট্ৰাই কৰক আৰু স্পেচিয়েলি ছোৱালী যদি থাকে তেতিয়াতো আৰু কোনো কথাই নাই আপোনালোকে এতিয়াই ওলাই যাওক আৰু আপোনালোকে ঘূৰক কাৰণ ছোৱালী থাকাত একো ঝঞ্ঝাট নাই একো ঝঞ্জাল নাই একো ঝামেলাও নাই ওৱান্স আপোনালোকৰ মেৰেজ হৈ যায় তাৰপিছত আপোনালোকৰ ৰেছপনচিবিলিটি তেতিয়াতো একদম আপোনালোকে ওলাব নোৱাৰিব ফাইনেলি আমাৰ এটা ডেষ্টিনেশ্যন কমপ্লিট হ'ল নেক্সট ডেষ্টিনেশ্যনৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত পাব চ' আজিলৈকে ইমানেই বাই বাই ভিডিঅ' কেনে পাইছে জনাব একদম নাপাহৰিব